এতিয়া আমি গৈ আছোঁ বৰপেটা সত্ৰলৈ। বহুত বেছি কুঁৱলী, বহুত ঠাণ্ডা পৰিছে আজি। লৈ লৈছোঁ চাকি নহয়, চাকি জ্বলাব নোৱাৰি, তেল ধূপ আৰু নিমখ লৈ লৈছোঁ। এতিয়াহে সেইফালৰ পৰাই চাম, অলপ জুম কৰি পেলাই দেখাই দিব বিচাৰিছোঁ। এয়া চাওক আপোনালোকে, অক্ষয় বন্তিখন জ্বলি আছে। কৃষ্ণ। সত্ৰৰ উত্তৰ ফালে তাতে এয়া হৈছে মাধৱ গুৰুজনাৰ বাসগৃহ। বগাকে বৰ ধুনীয়াকৈ আছে। তাৰপিছত এয়া হৈছে মূল সত্ৰভাগ, কাষতে আছে, খুব ধুনীয়া লাগিছে। তাৰপিছত এইটো এটা আছে একদম পুৰণি দিনৰ তেতিয়াৰে কুঁৱা আছে, ইয়াতে এইটো বান্ধি থোৱা আছে ধুনীয়াকৈ, আৰু তলা মৰা আছে, ভিতৰত যাব নোৱাৰি। ৰঙিয়াল ফুল চাওক, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নিজকে ৰোপণ কৰা ৰঙিয়াল ফুল। এয়া ওচৰলৈ লৈ যাওঁ। তাৰপিছত এয়া সন্মুখৰ পৰা বৰপেটা সত্ৰ, শ্ৰী শ্ৰী মাধৱ গুৰুজনাই প্ৰতিষ্ঠা কৰা পবিত্ৰ বৰদোৱা স্থান। এতিয়া আমি বৰপেটা সত্ৰ দৰ্শন কৰি ওলাই আহিলোঁ বাহিৰলৈ। এয়া হৈছে বৰপেটা সত্ৰৰ সন্মুখ ভাগ, তাৰে কিনাৰত থকা বিভিন্ন দোকান পোহাৰ।